নমস্কাৰ আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম মই আপোনালোকৰ ওচৰলৈ এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছো সেইটো হল যে সংখ্যালঘু যিবিলাক জনসাধাৰণ আছে আৰু সংখ্যালঘু অঞ্চলত থকা যিবিলাক আমাৰ মেট্ৰিক পৰীক্ষা বা হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ কেন্ডিডেট আছে হিহঁতৰ ফলাফল হিমান কিয় ভাল নহয় তাৰ মাত্ৰ আজি মই এটা কাৰণ আলোচনা কৰিম যে যিবিলাক আমাৰ সংখ্যালঘু অঞ্চল আছে সেই সংখ্যালঘু অঞ্চলত প্ৰায় দেখা পোৱা যায় যে মেট্ৰিক পৰীক্ষা বা হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ আগতে সেই অঞ্চলবিলাকত মেলা ফাংচন পালন কৰিবলৈ আৰম্ভ কৰে যে মেলা বা ফাংচন যেতিয়া পাতে তেতিয়া এই আমাৰ যিবিলাক মেট্ৰিক পৰীক্ষা আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ কেন্ডিডেট আছে সেই ছাত্ৰ ছাত্ৰীসকলে যে সেই মেলা আৰু ফাংচনৰ প্ৰতি আকৰ্ষিত হয় যাৰ বাবে হিহঁতৰ পঢ়া শুনাত ব্যাঘাত জন্মে সেই ফাংচনলৈ যাবলৈ মন যায় কেতিয়াবা সেই মেলাবোৰলৈ যাবলৈ মন যায় যিমানেই পৰীক্ষা নাথাকক কিয় যেতিয়া তোমালোকৰ ঘৰৰ সন্মুখত এটা মেলা চলিব বা ফাংচন চলিব তেতিয়া হয়তো নিশ্চয় তোমাৰো মন যাব যে এপাক মই তাত যাই ঘূৰি আহোঁ মই ধৰি ললো যে সেই মেট্ৰিক পৰীক্ষা আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিব পৰা কেন্ডিডেট যিবিলাক আছিল সেইবিলাকে মেলা বা ফাংচনলৈ নগল কিন্তু হিহঁতে যে ঘৰত আছে তেতিয়া সেই ঘৰত থাকিও হিহঁতে ভালদৰে পঢ়িব নোৱাৰে কাৰণ হিহঁতৰ বেকগ্ৰাউণ্ডত চলি থাকে বিভিন্ন ধৰণৰ গান বাজনা বিভিন্ন ধৰণৰ নৃত্য প্ৰতিযোগিতা এনেকুৱা ধৰণৰ বিভিন্ন প্ৰতিযোগিতা চলি থাকে যেতিয়া এইবিলাকৰ সাউণ্ড হিহঁতৰ কাণলৈ আহিব হিহঁতে ভালদৰে পঢ়িবও নোৱাৰিব তাৰ বাবে হিহঁতৰ পঢ়া শুনাতো ব্যাঘাত জন্মে আৰু পঢ়া শুনাত ব্যাঘাত জন্মাৰ বাবে হিহঁতৰ মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী ফলাফলো সিমান ভাল নহয় গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ সমাজৰ যিবিলাক বুদ্ধি শ্ৰেণী আছে যিবিলাক আমাৰ হায়াৰ অথৰিটিজ আছে সেইবিলাকলৈ মই এটা মেছেজ পঠিয়াবলৈ বিচাৰো তেওঁলোকে যাতে অন্তত এই মেট্ৰিক পৰীক্ষা আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ আগত এই গাঁওখনলৈ যিবোৰ আমাৰ সংখ্যালঘু গাঁও আছে বা যিকোনো গাঁৱেই হওক সেই গাঁৱলৈ যাতে সিহঁতে কোনো ধৰণৰ মেলা বা ফাংচন পতাৰ কোনো ধৰণৰ পাৰমিশন নিদিয়ে গতিকে আপোনালোকৰ ওচৰত এটাই গুহাৰি যে আপোনালোকে এই ভিডিঅ'টো ইমান শ্বেয়াৰ কৰে যাতে আমাৰ সমাজৰ যিবিলাক বুদ্ধিজীৱী মানুহ আছে আৰু আমাৰ যিবিলাক হায়াৰ অথৰিটিজ আছে যিবিলাকে পাৰমিশন দিয়ে হয় আপোনালোকৰ অঞ্চললৈ এতিয়া আপুনি মেলা পাতিব পাৰে এনেকুৱা ধৰণৰ যিবিলাকে আমাৰ পাৰমিশন দিয়ে মেলা বা ফাংচন পাতিবলৈ সিহঁতে যাতে পাৰমিশন নিদিয়ে আজিৰ বাবে এইখিনিয়ে ধন্যবাদ নমস্কাৰ